এদিন 16 বছৰীয়া ল'ৰা এজনে নিজৰ মাক সুধিলে যে মা, মই যেতিয়া 18 বছৰ হ'ম, 18 বছৰীয়া জন্মদিনত মোক কি উপহাৰ দিবা, মোক কি গিফ্ট দিবা? আৰু তেতিয়া মাজনীয়ে ক'লে যে মোৰ সোণা বেটা, তুমি যেতিয়া 18 বছৰ হ'বা নহয়, তোমাৰ 18 বছৰীয়া জন্মদিনত মই তোমাক এটা ধুনীয়া গিফ্ট দিম। আৰু সেই গিফ্টটো মই এই তোমাৰ ৰুমত আলমাৰীত এটা ধুনীয়াকৈ ৰাখি থৈ দিম। যেতিয়া নেকি তুমি 18 বছৰ হ'বা, জন্মদিনত তুমি সেইটো খুলি চাবা। তেনেকুৱাকৈ মাকজনীয়ে ক'লে। তাৰ কেইদিনমান পিছতে সেই ল'ৰাজন অসুস্থ হৈ পৰিলে, বহুত বেমাৰত পৰিলে। তেতিয়া লগে মাকজনীয়ে হস্পিটেলত এডমিট কৰিলে আৰু ডক্টৰবোৰে সকলো টেষ্ট পৰীক্ষা কৰি মাকজনীক ক'লে যে সেই ল'ৰাজনৰ কলিজাৰ মাজত এটা ফুটা আছে। সেই ল'ৰাজন আৰু বেছি দিন জীয়াই থাকিবা নহয়, তো গতিকে সেই ল'ৰাজনক কলিজাটো ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। তো মাকজনী ইমানখিনি ধনী মানুহ নহয় যে কি কৰিব মাকজনীয়ে। তো তেনেকৈ কৈ কেইদিনমান পিছত সেই ল'ৰাজনে সুস্থ হৈ উঠিলে। আৰু যেতিয়া নেকি ল'ৰাজনে সুস্থ হৈ উঠিলে, তাৰ কাষত মাকজনীক দেখা নাপালে। আৰু তেতিয়া ডক্টৰে ৰিলিজ দিল, ল'ৰাজনে ঘৰত গ'ল। ঘৰত গৈ মাকজনীক বহুত বিচাৰিলে, কিন্তু মাকজনীক দেখা নাপালে। তেতিয়া সেই ল'ৰাজনৰ এটা কথা মনত পৰিলে যে মোৰ জন্মদিনত মই যেতিয়া 18 বছৰ হ'ম, 18 বছৰৰ জন্মদিনত মোক মায়ে কিবা এটা গিফ্ট দিয়াৰ কথা কৈছিল। আৰু তেতিয়া তাৰ ৰুমত সেই আলমাৰীত তাই চাবলৈ ধৰিলে। দৌৰি গৈ সেই আলমাৰীটো খুলিলে আৰু খুলি দেখিলে তাত এটা বাকচ আছে। সেই বাকচটো খুলি দেখিলে তাত এটা চিঠি আছে। আৰু চিঠিখন ল'ৰাজনে পঢ়ি চালে যে তাত লিখা আছিল যে মোৰ সোণা বেটা, তুমি কৈছিলা নহয় যে তোমাৰ 18 বছৰীয়া জন্মদিনত মই তোমাক কি উপহাৰ দিম। তুমি যেতিয়া নেকি অসুস্থ হৈছিলা, মই যেতিয়া নেকি হস্পিটেলত তোমাক লৈ গৈছিলোঁ, তেতিয়া ডক্টৰজনে কৈছিল যে তোমাৰ কলিজাৰ মাজত ফুটা আছিল। তো গতিকে তোমাৰ কলিজাখন ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। তো সেইটো কাৰণে মই মোৰ কলিজাটো তোমাক ট্ৰান্সপ্লাণ্ট কৰিলোঁ। তুমি সুধিছিলা নহয় যে তুমি যেতিয়া নেকি 18 বছৰ হ'বা আৰু 18 বছৰীয়া জন্মদিনত মই তোমাক কি উপহাৰ দিম। সোণা বেটা, মই মোৰ কলিজাটোৱে তোমাক উপহাৰ দিলোঁ। তোমাৰ বাৰ্থডে বুলি মই মোৰ কলিজাটোৱে তোমাক গিফ্ট দিলোঁ। আৰু এই কলিজাটো তুমি যতনে ৰাখিবা, কাৰোবাক খেলিব নিদিবা। কাৰণ ডক্টৰজনে কৈছিলে তোমাক যদি কলিজা ট্ৰান্সপ্লাণ্ট কৰা নহয়, তেতিয়াহ'লে তুমি বেছি দিন জীয়াই নাথাকা। আৰু সেইকাৰণে মই মোৰ কলিজাখন তোমাৰ 18 বছৰীয়া জন্মদিনত মই গিফ্ট এটা দিলোঁ। তেনেকুৱাকৈ মাকজনৰ চিঠিটো পঢ়ি ল'ৰাজনে খুব দুখত ভাগি পৰিলে। তেতিয়া ল'ৰাজনে খুব মাক বিচাৰিলে, ওচৰে পাছৰে বহুত কান্দিলে যে মা, মোক নেলাগে তোমাৰ এই গিফ্টটো, মোক তোমাক লাগে, কিবা লাগে বুলি বহুত সেনেকুৱা বিচাৰিলে। কিন্তু বিচাৰিলে কি হ'বনো, মাকজনীয়ে নিজৰ ল'ৰাৰ কাৰণে নিজৰ কলিজাখন দান কৰি গ'ল। আমি তেনেকুৱা মাজনীক আমি চেলিউট জনাওঁ। আচলতে এনেকুৱা ব্যক্তিয়ে আছে যিয়ে নেকি নিজৰ ল'ৰা বা ছোৱালীৰ কাৰণে নিজৰ জীৱনটোও ত্যাগ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে। সেইজনীয়ে হৈছে আমাৰ মা। আমি আমাৰ বৰ্তমানৰ জীৱনত মা দেউতা যিয়ে নহওক, আমি কিন্তু সিহঁতক গুৰুত্ব, যিখিনি সিহঁতে সন্মান পাব লাগে সেইখিনি সন্মান আমি কেতিয়াও নিদিওঁ। যেতিয়া নেকি মা দেউতা আমাৰ পৰা গুচি যায়, তেতিয়াহে হয়তো আমি উপলব্ধি কৰোঁ যে মা দেউতাই এদিন আমাৰ কাৰণে কিমানখিনি অৰিহণা আছিল। সেইবোৰ কথা আমি ভাবি আফচোচে কৰিব পাৰোঁ, মা দেউতাক কিন্তু কেতিয়াও ঘূৰাই নাপাওঁ। তো গতিকে মই সেইকাৰণে কওঁ যে সময় থাকোঁতেই, মা দেউতা জীয়াই থাকোঁতেই আমি মা দেউতাক ইম্পৰ্টেণ্ট দিবলৈ শিকক, মা দেউতাক সন্মান দিবলৈ শিকক। মৰি যোৱাৰ পিছত অকল আফচোচ কৰিবা, মা দেউতাক আৰু কেতিয়াও ঘূৰাই নাপাওঁ। যদি ভিডিঅ'টো ভাল লাগে, এনেকুৱা আপোনালোকৰ বন্ধুৰ তাত শ্বেয়াৰ কৰক, যাতে নেকি এই কথাবোৰ উপলব্ধি কৰিব পাৰে। থেংক ইউ।